ঘটনাই হুকৰ চাপ পেলাইছে মানাহত। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰে বেকী নদীত গা ধুবলৈ গৈ ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু বেকী নদীত গা ধুবলৈ গৈ সন্তানহীন হৈছে 3 গৰাকীকৈ যুৱক। বৰপেটাৰ পৰা বুধবাৰে সন্ধিয়াৰ ভাগত প্ৰচণ্ড গৰমৰ বাবে বেকী নদীত গা ধুবলৈ ওলাই গৈছিল 2 ভাতৃসহ এজন বন্ধু। বৰ্তমান সময়ছোৱাত এজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে যদিও দুজন বৰ্তমানেও নিখোজ হৈ আছে। এক মৰ্মান্তিক ঘটনাত হুকৰ ছাঁ পৰিছে মানাহত। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰে বেকী নদীত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। বেকী নদীত গা ধুবলৈ গৈ সন্তানহীন হৈছে 3 গৰাকীকৈ যুৱক। আৰু বৰপেটাৰ পৰা বুধবাৰে সন্ধিয়াৰ ভাগত ওলাই গৈছিল 3 গৰাকী যুৱক। 2 ভাতৃসহ এজন বন্ধু গা ধুবলৈ গৈছিল বেকী নদীলৈ। কিন্তু গা ধুবলৈ যাওঁতে বেকী নদীৰ বুকুত নিখোজ হৈ পৰে 3 গৰাকী যুৱক। আজি এজন যুৱকৰ মৃতদেহ উদ্ধাৰৰ বিপৰীতে বৰ্তমানেও নিখোজ হৈ আছে আন 2 গৰাকী যুৱক। বৰপেটাৰ 2 ভাতৃ দীপ সাহা আৰু ৰাজ সাহা লগতে অভিজিত কৰ্মকাৰ বৰ্তমানেও সন্তানহীন হৈ আছে। আৰু আমি জনাই গৈছো এক দুখৰ খবৰ, আচলতে এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। আৰু এই মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে আচলতে মানাহ ৰাষ্ট্ৰীয় উদ্যানত। আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰে বেকী নদী আছে, যিহেতু বেকী নদীত আচলতে কালিৰ দিনটোত যিহেতু প্ৰচণ্ড গৰম পৰিছিলে ৰাজ্যত, আৰু প্ৰচণ্ড গৰমৰ বাবে সন্ধিয়াৰ ভাগত আচলতে বেকী নদীত গা ধুবলৈ বুলি 3 গৰাকী যুৱক ওলাই গৈছিলে। 2 ভাতৃ ৰাজ সাহা, দীপ সাহা লগত তেওঁলোকৰ বন্ধু অভিজিত কৰ্মকাৰ গৈছিলে। আৰু 3 গৰাকীয়ে আচলতে একেলগে ওলাই গৈছিলে গা ধুবলৈ বুলি বেকী নদীলৈ। আৰু তেওঁলোকে প্ৰচণ্ড গৰমৰ বাবে আচলতে গা ধুই কিছু গৰমৰ পৰা পৰিত্ৰাণ পোৱাৰ আচলতে তেওঁলোকে পৰিত্ৰাণ পাব বুলি ভাবিছিলে আৰু গা ধুবলৈ সেইমতে তেওঁলোক গৈছিলে। আৰু গা ধুবলৈ গৈয়ে আচলতে তেওঁলোক নিখোজ হৈ পৰে, 3 গৰাকী নিখোজ হৈ পৰে। ইয়াৰ পিছত বিচাৰ খোচাৰ কৰা হয়, আৰক্ষীক খবৰ দিয়া হয়, আচলতে উদ্ধাৰকাৰী বাহিনীকো খবৰ দিয়া হয়। SDRF যিহেতু নিশালৈকে অভিযান চলায়, তেওঁলোকে বহু নিশালৈকে অভিযান চলায়, কিন্তু অভিযান চলায়ো কিন্তু তেওঁলোকে কোনো ধৰণৰ সন্ধান লাভ কৰিবলৈ সক্ষম নহয় 3 গৰাকী যুৱকৰ। ইয়াৰ পিছতে হুকৰ ছাঁ পৰে সমগ্ৰ অঞ্চলটোতে। আচলতে 3জন যুৱকৰ ঘৰতে হুকৰ ছাঁ পৰিছে, যিহেতু বৰ্তমান সময়ছোৱাত আজি পুৱাৰ ভাগত উপঙি থকা অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে যদিও বৰ্তমান সময়ছোৱাত সন্তানহীন হৈ আছে 3 গৰাকী যুৱকৰে আন 2জন যুৱক। আৰু যিহেতু এই ঘটনাই স্বাভাৱিকতে হুকৰ ছাঁ পেলাইছে আৰু যিহেতু গৰম হৈছিলে সেইবাবেহে তেওঁলোকে আচলতে গা ধুবলৈ বুলি বেকী নদীলৈ গৈছিলে। কিন্তু বেকী নদীলৈ গৈ গা ধুবলৈ গৈয়ে তেওঁলোক 3ও নিখোজ হৈ পৰে। আৰু ইয়াৰ পিছতে তেওঁলোকক বিচাৰ খোচাৰ কৰা হয় যদিও তেওঁলোকৰ সন্তান পোৱা নাছিলে, যাৰ বাবে আৰক্ষীক খবৰ দিয়া হয়। যিহেতু মানাহলৈ তেওঁলোক ফুৰিবলৈ গৈছিলে বৰপেটা ৰোডৰ পৰা। আৰু 3 গৰাকী যুৱক হৈছে দীপ সাহা, ৰাজ সাহা, 2 গৰাকী ভাতৃ আৰু এগৰাকী হৈছে অভিজিত কৰ্মকাৰ। আৰু সমগ্ৰ ঘটনাটোক লৈ শোকাকুল পৰিৱেশে বিৰাজ কৰিছে বৰ্তমান সময়ছোৱাত সমগ্ৰ অঞ্চলটোতে। আৰু পুৱা নৈৰ পানীত উপঙি থকা অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। ইয়াৰ বিপৰীতে বৰ্তমানেও সন্ধান নাই আন 2 গৰাকী যুৱকৰ। আৰু এই মৰ্মান্তিক ঘটনাই আচলতে জোকাৰি গৈছে সমগ্ৰ অঞ্চলটোৱে। আৰু যিহেতু আমি জনাইছোঁ নৈৰ পাৰত উদ্ধাৰ কৰা হৈছে এখন হোণ্ডাই ইয়ন বাহনো। আৰু যিহেতু সেই বাহনখনতে 3 গৰাকী যুৱক গৈছিলে বুলি সন্দেহ কৰা হৈছে। যুৱককেইজনৰ সন্ধানত নিশা 11 বজা পৰ্যন্ত SDRF বাহিনীয়ে তেওঁলোকৰ সন্ধানত অভিযান চলায়, কিন্তু অভিযানত কোনো ধৰণৰ সুংসূত্ৰ লাভ কৰা নাছিলে। বাঁহবাৰী আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তেওঁলোকে তদন্ত আৰম্ভ কৰিছে। আৰু আজি পুৱাৰ ভাগত আচলতে উপঙি থকা অৱস্থাত এটা মৃতদেহ উদ্ধাৰ কৰা হয়, কিন্তু বৰ্তমানেও 2 গৰাকী যুৱক সন্ধানহীন হৈ আছে। আৰু 2 গৰাকী যুৱকৰ সন্ধানত ইতিমধ্যে SDRF বাহিনীয়ে উদ্ধাৰ অভিযান তেওঁলোকে সন্ধান আৰম্ভ কৰিছে যদিও বৰ্তমানেও সন্ধানহীন হৈ আছে, তেওঁলোকৰ কোনো ধৰণৰ সুংসূত্ৰ লাভ কৰা নাই। আৰু এই ঘটনাই স্বাভাৱিকতে অঞ্চলটোত হুকৰ ছাঁ পেলাইছে, যিহেতু 3 গৰাকী উঠি অহা যুৱক আচলতে এনেদৰে অকালতে হেৰাই গৈছে। আৰু যিহেতু এজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। আৰু আমি যিহেতু জনাইছোঁ 3 গৰাকী যুৱকৰ 2 গৰাকী হৈছে ভাতৃ ৰাজ সাহা আৰু দীপ সাহা, 2 গৰাকী ভাতৃ আৰু এগৰাকী হৈছে তেওঁলোকৰ বন্ধু অভিজিত কৰ্মকাৰ। 3 গৰাকী সন্ধানহীন হৈ পৰিছে। আৰু এই ঘটনাই স্বাভাৱিকতে হুকৰ ছাঁ পেলাইছে, যিহেতু আমি জনাইছোঁ প্ৰচণ্ড গৰমৰ বাবে আচলতে তেওঁলোকে এনেদৰে বেকী নদীত গা ধুবলৈ বুলি সন্ধিয়াৰ পৰত ওলাই গৈছিলে। তেওঁলোকে এখন হোণ্ডাই ইয়ন বাহনত গৈছিলে, যিহেতু সেই হোণ্ডাই ইয়ন বাহনখন তেওঁলোকৰ বেকী নদীৰ কাষতে উদ্ধাৰ কৰা হৈছে। আৰু আৰক্ষীয়েও এই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰি আছে, তেওঁলোকে সমগ্ৰ ঘটনাৰ তদন্ত কৰি আছে। আৰু সমান্তৰালভাৱে কালি নিশা 11 বজা পৰ্যন্ত SDRF বাহিনীয়ে 3 গৰাকী যুৱকৰ সন্ধানত অভিযান চলায়, কিন্তু অভিযানত কোনো ধৰণৰ
ধৰণৰ সফলতা তেওঁলোকে লাভ কৰিবলৈ সক্ষম হোৱা নাছিলে কোনো উদ্ধাৰ কৰিব পৰা নাছিলে এজন যুৱকক তাৰ পিছতে পুৱাৰ ভাগত উপঙি থকা অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয় ইয়াৰ বিপৰীতে বৰ্তমান পৰ্যন্ত সন্ধানহীন হৈ আছে আন দুগৰাকী যুৱক সন্ধানহীন হৈ আছে বৰ্তমান পৰ্যন্ত আৰু SDRFে বৰ্তমানে তেওঁলোকৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ইয়াৰ সমান্তৰালভাৱে আৰক্ষীও সমগ্ৰ ঘটনাৰ তদন্ত কৰি আছে বাহবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰু তিনিওগৰাকী যুৱকৰ নাম আমি পুনৰবাৰ জনাইছো দীপ সাহা ৰাজ সাহা আৰু অভিজিত কৰ্মকাৰ তিনিওগৰাকী সন্ধানহীন হৈছিলে কালিৰ দিনটোত আৰু এজনৰ মৃতদেহ উপঙি থকা অৱস্থাত যিহেতু উদ্ধাৰ কৰা হয় আৰু আমি জনাই গৈছো এক দুখৰ খবৰ এই ঘটনাটোৱে স্বাভাৱিকতে শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোতে আচলতে আত্মীয়ৰ ঘৰত এতিয়া কান্দোনৰ ৰোল উঠিছে যিহেতু তিনিওগৰাকী যুৱক এনেদৰে নিখোজ হৈ পৰিছিলে এজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে কিন্তু বৰ্তমানে আন দুজন সন্ধানহীন হৈ পৰিছে আৰু যিহেতু আমি জনাই গৈছো কালিৰ দিনটোত যেহেতু প্ৰচণ্ড গৰম পৰিছিলে প্ৰচণ্ড গৰমৰ বাবে তেওঁলোকে এটা স্থানলৈ গৈ অৰ্থাৎ বেকি নদীলৈ গৈ মানাহৰ কাষতে থকা বেকি নদীলৈ গৈ তেওঁলোকে গা ধোৱাৰ আচলতে পৰিকল্পনা কৰিছিলে এই পৰিকল্পনা মতে আচলতে তিনিওগৰাকী ঘৰৰ পৰা ওলাই আহিছিলে এখন বাহনত তেওঁলোক তিনিও ওলাই আহিছিলে তাৰ পিছতে তিনিওৱে গা ধুবলৈ হয়তো নামিছিলে তাৰ পিছতে এনেদৰে আচলতে নিখোজ হৈ পৰে বেকি নদীত আৰু নিখোজ হোৱাৰ লগে লগে আৰক্ষীক খবৰ দিয়া হয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় ইয়াৰ সমান্তৰালভাৱে SDRF বাহিনী ঘটনাস্থলীত উপস্থিত হয় আৰু SDRF বাহিনী আচলতে নিশা 11 বজা পৰ্যন্ত তেওঁলোকে তিনিও যুৱকৰ সন্ধানত অভিযান চলায় কিন্তু কোনো ধৰণৰ তেওঁলোকে নিশাৰ ভাগলৈকে কোনো ধৰণৰ সংসূত্ৰ লাভ নকৰিলে তিনিওগৰাকী যুৱকৰ ইয়াৰ বিপৰীতে আজি পুৱাৰ ভাগত এজন যুৱকৰ মৃতদেহ উপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে আৰু যিহেতু আমি জনাইছো বৰপেটা ৰোডত তিনিওগৰাকীৰে ঘৰ আৰু তিনিওগৰাকীৰ নাম আমি পুনৰবাৰ জনাইছো দীপ সাহা আৰু ৰাজ সাহা দুয়োগৰাকী ভাতৃ হয় তেওঁলোক দুয়োগৰাকী আত্মীয় হয় ইয়াৰ বিপৰীতে তেওঁলোকৰ বন্ধু হৈছে অভিজিত কৰ্মকাৰ তিনিওগৰাকী বৰ্তমান সময়ছোৱাত সন্ধানহীন হৈ পৰিছিলে সেই সময়ছোৱাৰে পৰা সন্ধানহীন হৈ আছিলে যদিও আজি পুৱাৰ ভাগত এগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে কিন্তু বৰ্তমানেও সন্ধানহীন হৈ আছে আন দুগৰাকী যুৱক আৰু যিহেতু আমাৰ হাতত মন্তব্য আছে যিহেতু ঘটনাটো সন্দৰ্ভত আমি শুনাই ল'বলৈ বিচাৰিম মন্তব্য ঘটনাটো মই পুৱা গম পালোঁ ৰাতিপুৱা টোপনিৰ পৰা উঠাৰ পিছত মোক এজনে জনালে যে এনেকুৱা ঘটনা যোৱাকালি সন্ধিয়া এনেকুৱা তিনিজন মানুহ নিখোজ হৈ আছে তো মোৰ ঘৰৰ নিচেই কাষতে হয় মই লগে লগে উঠি আহিলোঁ অহাৰ পিছত আহি চালোঁ যে হয় কথাটো তিনিজন মানুহ আছিলে গাড়ী এখন লৈ আহিছিলে গাড়ীখনত মোবাইল চোবাইল চব কাপোৰ কানি খুলি থৈ তেওঁলোকে মানে পানীত গৈছিল গা পা ধুইছিল নেকি এনেকৈ শুনিলোঁ আৰু তো তাৰপিছত এটা ল'ৰা মানে পানীত উপঙি আছে বুলি দেখা পালোঁ আজি ৰাতিপুৱা এতিয়ালৈকে দুজন সন্ধানহীন হৈ আছে তাৰে প্ৰশাসনে হেৰি কৰি আছে মানে চেষ্টা চলাই আছে তেওঁলোকে কিমানখিনি কি হয় পানীখিনি যিহেতু মানে আবদ্ধ পানী এইখিনিতে থাকিব লাগে পানীখিনি চলাচল হোৱা নাই নিচেই আমাৰ কাষতে বৰপেটা ৰোডত মানে গা ধুবলৈ যোৱাৰ কাৰণে সেইখিনিও মই ক'ব নোৱাৰোঁ গা ধুবলৈ গৈছে নে কিয়ে গৈছে ক'ব নোৱাৰোঁ কিন্তু তেওঁলোকে পানীত আছে তাৰমানে মদ্যপান কৰি পানীত নামাৰ কিবা সেইখিনি মই ক'ব নোৱাৰোঁ সেইখিনি মই ক'ব নোৱাৰোঁ গাড়ী এটা উদ্ধাৰ হৈছে মোবাইলখিনি বিচাৰে প্ৰশাসনে লৈ গৈছে উদ্ধাৰ কৰিছে তেওঁ প্ৰশাসনে আমাৰ তেওঁলোকে কাৰ্যসূচী চলাই আছে তেওঁলোকৰ মানে উদ্ধাৰ কাৰ্যসূচী এটা দুখজনক মানে ঘটনাটো বেয়া লাগিছে কাৰণ এনেকুৱা ডেকা ল'ৰা এনেকুৱা ঘটনাটো ঘটাত আমি আমাৰ স্থানীয় হিচাপে দুখ প্ৰকাশ কৰিছোঁ আৰু ঘটনাটো মই পুৱা গম পালোঁ ৰাতিপুৱা টোপনিৰ পৰা উঠাৰ পিছত মোক এজনে জনালে যে এনেকুৱা ঘটনা যোৱাকালি সন্ধিয়া এনেকুৱা তিনিজন মানুহ নিখোজ হৈ আছে তো মোৰ ঘৰৰ নিচেই কাষতে হয় মই